গাড়ী যিখন গাড়ী ইভি হিচাপে বনোৱাই নাছিল কিন্তু ইঞ্জিনিয়াৰ বিলাকে এক্সপেৰিমেন্টাল হিচাপত বেটাৰী আৰু মটৰ লগাই টেষ্ট কৰিলে আৰু টেষ্ট হল সাকসেসফুল তাৰ পিছত মাৰ্কেটত 14 লাখ रुपीसৰে এখন গাড়ী লঞ্চ কৰিলে আৰু লঞ্চ কৰাৰ পিছতে গাড়ীখন বহুত বেছি সাকসেসফুল হল আপোনালোকে গেছ কৰক মই কোনখন গাড়ীৰ কথা ক'ব ওলাইছো গাড়ীখন হল টাটা নেক্সন ইভি নেক্সন ইভি হল ইন্ডিয়াৰ ইলেক্ট্ৰিক মাৰ্কেটত ফাৰ্স্ট পপুলাৰ ইলেক্ট্ৰিক ভেহিকল আসলতে ইন্ডিয়ান মানে কনজিউমাৰক নেক্সন ইভি গাড়ী টেষ্ট দিলে ইভি গাড়ীও যে পেট্ৰল ডিজেল গাড়ীতকৈ বেছি সুপিৰিয়ৰ হয় আৰু কষ্ট ইফেক্টিভ হয় এই কথাটো নেক্সন ইভিৰ পৰা ইন্ডিয়ান কনজিউমাৰে বুজি পালে গাড়ীখন মানে লঞ্চ কৰিলে তাৰ পিছত সেই কাৰণে বহুত বেছি বিক্ৰী হ'ল যদিও গাড়ীখন আইস প্লেটফৰ্মত বনোৱা গাড়ী তথাপিও মানুহে গাড়ীখনক বহুত ধুনিয়াকে আকোৱালি ললে আৰু নেক্সন ইভি নিচিনাই এতিয়া ইন্ডিয়ান মাৰ্কেট আৰু এখন গাড়ী পপুলাৰ হ'ব ধৰিছে তেনেকৈ মানুহৰ মনত জাগা বনাব ধৰিছে আৰু সেইখন হল এমজি তৰফৰ পৰা আহা এমজি উইংসাৰ ইভি মানুহে বহুত বেছিকৈ ল'ব ধৰিছে বহুত ভাল আছে ইভেন নেক্সন ইভি কৰিও উইংসাৰ ইভিৰ সেলটো বহুত বেছি আৰু লুক ওয়াইজ উইংসাৰ ইভিখন মোৰ ইমান ভাল লাগে এটা কোনি টাইপ লাগে আৰু ইন্ডিয়ান মানে কনজিউমাৰৰ লুকটো ইমান ভাল পোৱা নাই তথাপিও গাড়ীখন ইমান বেছি সেল কিয় লুক ভাল নহয় তথাপিও ইমান বেছি সেল আৰু গাড়ীখনৰ ৰেঞ্জও বহুত কম 250 কিলোমিটাৰ মাত্ৰ প্ৰ্যাকটিক্যালি সো মানুহে ইমান কম ৰেঞ্জ আৰু ইমান লুক দেখাটো ভাল নহয় কিন্তু গাড়ীখন লবকে ধৰিলে তাৰে মেইনলি দুটা কাৰণ আছে নাম্বাৰ 1 স্পেস এণ্ড কমফৰ্ট মাহিখন গাড়ীত ইমান ধুনিয়া স্পেস আৰু কমফৰ্ট আছে যেটো এইটো সেগমেন্ট নহয় ইয়াৰে ওপৰৰ সেগমেন্টৰ গাড়ীও এতিয়া দিব পৰা নাই আৰু এটা হল টেকনলজি গাড়ীখনত মানে ইন্ডিয়ান কনজিউমাৰে যিবিলাক টেকনলজি ভাল পায় ভৰকে দিছে ডাঙৰ 15 ইঞ্চৰ এখন ইনফোটেইনমেন্ট সিস্টেম আহে আৰু এটা ভিতৰত লাক্সাৰি কেবিন দিছে এই দুটা মেইন কাৰণ এটা হল ফিচাৰ্স এণ্ড লাক্সাৰি দুটা হল স্পেস এণ্ড কমফৰ্টেবল এই দুটা কাৰণত মানে ইন্ডিয়ান যিখিনি মানে কনজিউমাৰ স্পেশালি সিটি কনজিউমাৰ উইংসাৰ ইভিখন বহুত ধুনিয়াকে লৈছে আৰু এইখনৰ সেল খুবেই ভাল নেক্সনৰ সেলত কৰিও উইংসাৰ ইভিৰ সেল এতিয়া খুব বেছি এতিয়া মানুহে এমজি উইংসাৰখন ভাল কিয় পায় ভাল পোৱাৰ মেইন কাৰণটো স্পেস এণ্ড কমফৰ্ট আৰু তাৰে উপৰিও গাড়ীখনত বহুতো মানে ফিল গুড ফেক্টৰ আছে যেনেকে মানে পেনাৰামিক গ্লাছ ৰুফ আহে গাড়ীখনত আৰু তাৰে উপৰিও ভেন্টিলেটেড সিট গাড়ীখনত আহে ইটো বাজেটত নাম্বাৰ 3 গাড়ীখনত 350 ডিগ্ৰী ৰিক্লাইন হয় পিছৰ সিটটো যাৰ ফলত কমফৰ্টটো আৰু বাঢ়ি যায় আৰু তাৰে উপৰি 15 ইঞ্চৰ ডাঙৰ এখন HD টাচ স্ক্ৰীন থাকে যিখনত সবখিনি ফিচাৰ্স থাকে যিখন বহুত বেছি মানে ফুল অন টেক হয় তো মানুহ মিলাকৰ মানে এতিয়া জানে ডাঙৰ টাচ স্ক্ৰীন লাগে এটো এটা আমাৰ ইন্ডিয়ান মানুহৰ আছে আৰু তাৰে উপৰি গাড়ীখনৰ পাৱাৰটো এভাৰেজ পাৱাৰ মানে ইলেক্ট্ৰিক গাড়ী হিচাপে বহুত বেছি পাৱাৰফুল গাড়ী নহয় তথাপিও মানুহে গাড়ীখন লৈছে ধুনিয়াকে গাড়ীখনত পাৱাৰ আহিব গাড়ীখন ফ্ৰন্ট হুইল ড্ৰাইভ হয় গাড়ীখন 135 HP পাৱাৰ গাড়ীখনে জেনাৰেট কৰে 200 Nm টৰ্ক গাড়ীখনে জেনাৰেট কৰে আৰু গাড়ীখন 0 to 110 সেকেন্ডত আৰামসে পাই যায় সো পাৰফৰম্যান্স যদি আপুনি আইস ইঞ্জিনৰ কম্পেয়াৰ কৰে খুবই ভাল বাট ইলেক্ট্ৰিক গাড়ী হিচাপে পাৰফৰম্যান্সটো এভাৰেজ পাৰফৰম্যান্স বুলি আপুনি ক'ব পাৰে উইংসাৰ ইভিখন হল এখন বৰ্ন ইলেক্ট্ৰিক প্লেটফৰ্মত বনোৱা গাড়ী যাৰ ফলত গাড়ীখনৰ ভিতৰত স্পেসটো বহুত ধুনিয়াকে মেনেজ কৰিব পাৰি মানে স্পেস মেনেজমেন্টটো বহুত ভাল আৰু তাৰে উপৰিও পিছফালৰ যেটো সিট হয় পুৰা কমপ্লিটলি ৰিক্লাইন কৰি দিব পাৰি মানে এটা হল বহল এটা মানে লাউঞ্জ টাইপ ফিল এটা হয় গাড়ীখনত সেই কাৰণে মানে কমফৰ্টৰ ফালৰ পৰা কোনো প্ৰবলেম নাই মানুহে কাৰণ মানুহে লৈছে গাড়ীখন কিন্তু যিয়ে নহওক কালি যদি আপুনি এখন মানে গাড়ী কিনিব যাও বুলি ভাবে বা মই যদি কিবা কাৰণত ইভি গাড়ী এখন ভাবো তেতিয়া সদায় মাথাত আহিব 250 কিলোমিটাৰ ৰেঞ্জ হয় লনে নল মানে ৰেঞ্জ এংজাইটিটো সদায় থাকিব মিনিমাম 300 বা 300 প্লাস প্ৰ্যাকটিক্যালি পালেহে মানুহৰ মানে এটা কনফিডেন্ট আহে এখন গাড়ী মানে কিনিব পাৰি যাতে এটা এৰ পৰা বি মানে এটা জায়গাৰ পৰা দুই নম্বৰ জায়গাটো যাবলৈ টেনশন নহহাকে যাব পাৰি মানে সো এতিয়া সেই কাৰণে উইংসাৰ ইভি নতুন প্ৰডাক্ট এটা লঞ্চ কৰিব ওলাইছে আৰু হেইটো হল উইংসাৰ ইভি প্ৰো যত মানে 50 কিলোৱাটৰ বেটাৰী থাকিব এতিয়া কি 38 কিলোৱাটৰ বেটাৰী আছে আৰু তেতিয়া হ'ব 50 কিলোৱাটৰ বেটাৰী যেতিয়া হলে আপোনাৰ ৰেঞ্জ এংজাইটি ইস্যু নাহে
একচুৱেলি MGA এই ৰেঞ্জৰ যিটো প্ৰব্লেম হ'ব বুলি আগতে জানে, কিন্তু MGA ইণ্ডিয়ান মাৰ্কেটত টেষ্টিং হিচাপে 38 কিলোৱাটৰ মানে যিটো ভেৰিয়েণ্ট সেইটো লঞ্চ কৰিলে টেষ্ট হিচাপে, আৰু মানুহে বহুত ধুনীয়াকৈ ল'লে। এতিয়া MGA সেইকাৰণে নতুন প্ৰডাক্টটো মানে উইনচাৰ প্ৰ' যিটো মডেল হয় সেইটো লঞ্চ কৰিব গৈ আছে। সেইকাৰণে MGA 50 কিলোৱাট বেটাৰীৰ সৈতে এই নতুন প্ৰডাক্টটো লঞ্চ কৰিব গৈ আছে, আৰু মোৰ এটা বিশ্বাস সেইটো প্ৰডাক্ট বহুত বেছি মানে ছাকচেছফুল হ'ব। এতিয়া আমি আহক এইটো আইডিয়া কৰোঁ যে 50 কিলোৱাট বেটাৰী পেকৰ সৈতে নতুন যিখন উইনচাৰ প্ৰ' আহিব সেইখনত মানে কেনেকুৱা ৰেঞ্জ দিব। চাওক, আমাৰ MG যিখন 30 কিলোৱাটৰ বেটাৰী আছে সেইটোত মানে 361 IDC মানে ৰেঞ্জ হয়। 361 IDC ৰেঞ্জ মানে অফিচিয়েল ৰেঞ্জ হয় 361 কিলোমিটাৰ, আৰু সেইখন দিয়ে আমাৰ 250 to 280, বহুতো ভিডিঅ' ইউটিউবৰ ভিডিঅ'বোৰত পাইছোঁ 250 পৰা 280 মান দিয়ে, মানে 80% দিয়ে। আমাৰ যিটো 50 কিলোৱাটৰ হেৰি আছে বেটাৰী পেক আছে সেইটোত 461 IDI ৰেঞ্জ ক্লেইম কৰিছে, আৰু 461ৰ 80% মানে 380 কিলোমিটাৰ, 380 to 400 কিলোমিটাৰ আৰামছে গাড়ীখনে ৰেঞ্জ দিব। আৰু যেতিয়া ৰেঞ্জৰ এংজাইটিটো নোহোৱা হ'ব মানুহে এতিয়া কি হৈছে, এইখন গাড়ী চিটি কাৰ হিচাপে মেইনলি ইউজ কৰি আছে, তেতিয়া মানুহে হাইৱে কাৰ হিচাপে ইউজ কৰিব পাৰিব, আৰু মানুহৰ মানে প্ৰব্লেম নহয়, ৰেঞ্জৰ প্ৰব্লেমটো নহয়, তেতিয়া চেলটো আৰু বাঢ়িব। তেতিয়া MGA টাটাক ক্ৰছ কৰি দিব অভাৰঅল মানে EV কাৰৰ চেলৰ ক্ষেত্ৰত। বেটাৰীৰ বাহিৰেও, ডাঙৰ বেটাৰী পেকৰ বাহিৰে আৰু কি কি আহিব। আৰু নম্বৰ 2 হ'ব গাড়ীখনত ADAS থাকিব। ADAS থকাৰ লগে লগে গাড়ীখনত আপোনাৰ সেফটি ফিচাৰ্স বাঢ়ি যাব। ADASটো এটা স্পেচিয়েল সেফটি ফিচাৰ্স হয়, আৰু গাড়ীখন বহুত ভাল ফিউচাৰিষ্টিক ফিচাৰ্স কিছুমান এড হৈ যাব। আৰু নম্বৰ 2 গাড়ীখনৰ যিটো এলয় হুইল হয় সেইটো ৰিডিজাইন এলয় হুইল হ'ব। MG উইনষ্টাৰ প্ৰ'খনত এলয় হুইলটো ৰিডিজাইন হ'ব, উইনষ্টাৰখনৰ এইটো এলয় হুইলে থাকিব। আৰু নম্বৰ 3 হ'ব গাড়ীখনৰ চাৰ্জাৰ চেঞ্জ হ'ব। 150 কিলোৱাটৰ DC ফাষ্ট চাৰ্জাৰ আহিব, যিটো 0 to 56 মিনিটত হ'ব। আগৰখনত আছিল 38 কিলোৱাটৰ DC চাৰ্জাৰ আছিল, যিটো 55 মানে মিনিট লাগিছিল 0 to 80 কৰাতে। চ' DC ফাষ্ট চাৰ্জাৰো এইখন গাড়ীত আহিব, চেঞ্জ হ'ব নতুন। আৰু তাৰে উপৰিও গাড়ীখনৰ ইণ্টেৰিয়ৰ বহুতো সৰু কছমেটিক চেঞ্জেছ হ'ব। ডোৰ পেনেলৰ কালাৰ এণ্ড অল এইবিলাক জেগাত বহুতো কছমেটিক চেঞ্জেছ থাকিব। বাকী গাড়ীখনৰ মানে চব চেম থাকিব, মানে কমফৰ্ট, ডাইনামিক আৰু বাকি সব সেম থাকিব, ফিচাৰ্সও সেম থাকিব। এইকেইটা চেঞ্জ আহিব নতুন EV উইনষ্টাৰ প্ৰ'খনত। এতিয়া মাৰ্কেট ইম্পেক্টৰ কথা ক'ব গৈ আছোঁ। মাৰ্কেট ইম্পেক্টৰ কথা ক'বলৈ হ'লে যে MGA মেইনলি ইলেক্ট্ৰিক গাড়ীৰ ওপৰত ফ'কাছ কৰিছে, যে মানে একদম ইণ্ডিয়াৰ নম্বৰ 1 ইলেক্ট্ৰিক গাড়ী হ'বৰ কাৰণে MGA মানে উঠি পৰি লাগিছে। আৰু নম্বৰ 2 ইন ফিউচাৰ 65% মানে গাড়ী MGA ইলেক্ট্ৰিক গাড়ীয়ে চেল কৰিব, আৰু নতুন দুখন ভাল ইলেক্ট্ৰিক গাড়ী লঞ্চ কৰিব গৈ আছে ইণ্ডিয়াত। আৰু তাৰে উপৰি 30 কিলোৱাটটো মানুহে চিটি ড্ৰাইভৰ কাৰণে লৈ আছিলে, এতিয়া যেতিয়া 50 কিলোৱাটটো আহিব তেতিয়া মানুহে হাইৱেৰ কাৰণে ল'বৰ কাৰণে অসুবিধা নহয়, যাৰ ফলত মোৰ মতে চেল ফিগাৰ ডাবল হৈ যাব। চ' এটা কি হৈছে মানে ইমান এইটো সেগমেন্টত সবখিনি পেকেজ দিয়াৰ ফলত মানুহে গাড়ীখন খুব ভাল পাইছে। এনেকে এইবিলাক মানে বেলেগ কোম্পানীও যদি দিয়ে তেনেকুৱা পেকেজ, চ' 3-4টা কোম্পানী, এটা মাহিন্দ্ৰাই দিলে, টাটাই দিলে, এনেকে ভাল কমফৰ্ট মানে ফিউচাৰিষ্টিক, এনেকে যদি এইটো কম বাজেটত ধুনীয়া ফিচাৰ্ছবিলাক যেতিয়া দিয়ে তেতিয়া কনজিউমাৰৰ বহুত লাভ হয়। চ' কনজিউমাৰৰ বহুত লাভ হয়। চ' মই খুব ভাল পাইছোঁ এনেকুৱাকৈ এটা প্ৰডাক্ট ইণ্ডিয়াত MGA অনাৰ কাৰণে। চ' ইন ফিউচাৰ আশা কৰোঁ টাটাৰ পৰা, মাহিন্দ্ৰাৰ পৰা আৰু মাৰুতিৰ পৰা মানে এনেকুৱা বা ইয়াত কৰি বেটাৰ প্ৰডাক্ট আহিব, তেতিয়া কম্পিটিশ্যন বাঢ়িব, তেতিয়া কনজিউমাৰৰ বহুত বেছি লাভ হ'ব। চ' এতিয়া আমি সামৰোতে আমি এটা কথা কনক্লুজন কৰি ক'ব বিচাৰিছোঁ, গাড়ীখনৰ যদিও লুকটো ইমান ভাল নহয়, মানুহে লুকটো যদিও পচন্দ নকৰে, তথাপিও গাড়ীখনৰ বহুত বেছি চেল, কাৰণ গাড়ীখন বহুত ভেলুফৰ গাড়ী হয়। গাড়ীখনত কম বাজেট ৱাইজ এইটো সেগমেণ্টত কোনো গাড়ী ইমান ধুনীয়া কমফৰ্ট নিদিয়ে, আৰু এই ওপৰৰ সেগমেণ্ট গাড়ীও কোনো গাড়ীয়ে এনেকুৱা কমফৰ্ট নিদিয়ে। আৰু নম্বৰ 3 MGA একচুৱেলি ইণ্ডিয়ান মাৰ্কেট মানে কাষ্টমাৰৰ, কনজিউমাৰৰ মানে নিডছটো বুজি পাইছে। এনেকুৱা গাড়ী এখন মানে ইণ্ডিয়ান মানে মাৰ্কেটত বহুত দৰকাৰ হৈ আছিল। ভাল কমফৰ্ট, ভাল স্পেচ, এনেকুৱা এখন ভাল ফেমিলি কাৰ এখন বহুত দৰকাৰ হৈ আছিল, যিটো MGA বুজি পাই আমাৰ মাৰ্কেটত আনিছে।
যাৰ ফলত মানে গাড়ীখন বহুত ধুনীয়াকৈ হিট হৈছে এতিয়া যেতিয়া প্ৰ' আহিব ৰেঞ্জ এংজাইটিটো গুচি যাব আৰু বেছি হিট হ'ব বুলি মানে আশা কৰিছোঁ আৰু প্লাছ MGৰ আৰু বহুত প্ৰডাক্ট আহি আছে MGয়ে ফুল্লি ইলেক্ট্ৰিকত কনচেনট্ৰেট কৰিছে চ' দুটা প্ৰডাক্ট ইমিডিয়েট আহিব চ' আপোনালোকে মানে কি ভাবে মানে MGৰ ইলেক্ট্ৰিক গাড়ীবিলাক কিয় ইমান বেছি চেল হৈ আছে বা মানুহে আপোনালোকৰ কেনেকুৱা লাগে MGৰ গাড়ী সেইটো কমেণ্টত ক'ব নাপাহৰিব আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে ভেলু প্ৰদান কৰা যেন লাগিছে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি গাড়ীখনৰ পৰা মানে ভিডিঅ'টোৰ পৰা মানে কিবা যদি ভুল ত্ৰুটি আপোনালোকে পাইছে মোৰ মানে হেইহত তেতিয়া আপোনালোকে কমেণ্টত প্লিজ ক'ব যে এইখিনি জাগাত এইখিনি চেঞ্জ কৰিবি ইন ফিউচাৰ ভাল হ'ব থ্যাংক ইউ সো মাচ